নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই বেঙেনা ৰেচিপি এটা লৈ আহিছোঁ আৰু আপোনালোককো এয়া অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি ৰেচিপিটো ৰান্ধিবৰ বাবে মই সৰু চাইজৰ 4টা বেঙেনা লৈছোঁ আৰু বেঙেনাকেইটা ভালকৈ ধুই লৈছোঁ। এতিয়া বেঙেনাকেইটা মই সমানে এনেকৈ মাজেদি ফালি দিম ভিডিঅ'টো দেখুৱাৰ দৰে, আৰু ঠাৰিডালৰ সৈতে এনেকৈ ফালি লৈ গৈছোঁ। এয়া দেখিছে মই ঠাৰিডাললৈকে ফালি দিছোঁ। এতিয়া এনেকৈ ছাইডত থকা এইবিলাক অকণমান চফা কৰি ল'ম। সেইটোৰ পৰাও মই চফা কৰি লৈছোঁ। এতিয়া মাজে মাজে এনেকৈ বেঙেনাখিনি অকিয়াই দিছোঁ আৰু ছাইডত আকৌ এনেকৈ পঠালিকৈ অকিয়াই দিছোঁ। মই অকণমান এয়া অকিয়াই পেলাই দেখাই দিছোঁ। আৰু এফালো মই এনেকৈ অকিয়াই লৈছোঁ। এইফাল অকিয়াও আপোনালোকক অকণমান দেখাই দিছোঁ। একেই প্ৰথমৰ দৰে অকিয়াই গৈছোঁ। আৰু এয়া চাওক, এয়া হৈ গ'ল। এনেকৈ মই গোটেই বেঙেনাখিনি অকিয়াই ল'লোঁ আৰু আপোনালোকক গোটেইখিনি অকিয়াই থকা দেখুওৱা নাই বাৰু, কাৰণ আপোনালোকে ধৰিব পাৰিছেই মই কেনেদৰে অকিয়াই ল'লোঁ। আৰু এইখিনি মোৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া এখন প্লেট লৈছোঁ, তাতে 2 চামুচমান মই এয়া বেচন লৈছোঁ আৰু এয়া এচামুচ মই জিৰা গুড়িও দিছোঁ। আৰু এইফালে এয়া এচামুচ মই ৰঙা জলকীয়াৰ গুড়ি দিছোঁ আৰু এয়া ধনিয়া গুড়ি, আৰু লগতে মই এয়া দি দিছোঁ অকণমান মিট মছলা। আচলতে যি মছলা ব্যৱহাৰ কৰা হয় সকলোখিনি দি লৈছোঁ। আৰু লগতে এয়া অকণমান হালধি দি লৈছোঁ। এতিয়া অকণমান এয়া নিমখ দিছোঁ। নিমখ দি এতিয়া হাতখনেৰে ভালকৈ মই মছলাখিনি প্ৰথমতে শুকানে সানি লৈছোঁ। এতিয়া অকণমান পানী লৈছোঁ আৰু এয়া পানীখিনি দি মছলাখিনি সানি লৈছোঁ। আৰু এয়া দেখিছে ইমানটো জোখতে মই মছলাখিনি পানী অকণ দি সানি ল'লোঁ। এয়া অকণমান সানি লোৱা মছলাখিনি আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিলোঁ। এতিয়া মই এনেকৈ বেঙেনাখিনি যে কাটি ৰাখিছিলোঁ আৰু মাছটো যে অকিয়াই ৰাখিছিলোঁ, তাৰ মাজে মাজে এয়া মই মছলাখিনি এনেকৈ হাতেৰে ভৰাই দিছোঁ। বেঙেনাখিনি মই সেইকাৰণে এনেকৈ মাজে মাজে অকিয়াই দিছিলোঁ, মছলাখিনি যাতে ভালকৈ বেঙেনাখিনিত সোমাই যায়। নহ'লে বেঙেনাখিনিত মছলাবিলাক ভালকৈ নোসোমায়, সেইকাৰণে অকিয়াই লৈছিলোঁ। এতিয়া দেখিছে কিমান ধুনীয়াকৈ অকিয়াই লোৱাৰ কাৰণে বেঙেনাখিনিৰ মাজত এনেকৈ লাগি গৈছে, নহ'লে ওপৰে ওপৰে মছলাখিনি লাগি যায়। আৰু এয়া মই গোটেই বেঙেনাখিনিতে মছলাখিনি এনেকৈ ভৰাই ল'লোঁ। আপোনালোকক গোটেইখিনি দেখুৱাই থকা নাই, মই মছলাবিলাক ভৰাই থকা মাত্ৰ 2 এচুকল এয়া দেখুৱাই দিলোঁ। আপোনালোকে ধৰিব পাৰিলেই মই কেনেদৰে মছলাখিনি ভৰাই ল'লোঁ। আৰু এয়া এইখিনি হৈ গ'ল। এতিয়া 2 পিচ এপিচকৈ মই বেঙেনাখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম, একেলগতে বহাই নিদিওঁ বেঙেনাখিনি। আৰু এয়া দেখিছে প্ৰথমৰ 2 পিচ ধুনীয়াকৈ মোৰ ফ্ৰাই হৈ গৈছে। আৰু বেঙেনাখিনি সম্পূৰ্ণ ফ্ৰাই কৰি ল'ব নালাগে, অকণমান কম ফ্ৰাই হ'লেও হ'ব। আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিব লাগিব, নহ'লে বেঙেনাখিনি জ্বলি যাব। আৰু এয়া বেঙেনাখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে। এয়া দেখিছে ইমানটো জোখতে ৰাখি দিছোঁ। এতিয়া এইখিনি এনেকৈ কাঢ়ি গৈছোঁ। এনেকৈ আটাইখিনি বেঙেনা মই ফ্ৰাই কৰি কাঢ়ি ল'লোঁ। এতিয়া ফ্ৰাই কৰি লোৱা বেঙেনা কেইপিচ আকৌ এবাৰ আপোনালোকক এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া দেখিছে বেঙেনাখিনি ভাগি যোৱা নাই। এতিয়া এখন গেছত কেৰাহী পাতিছোঁ, তাতে অকণমান তেল দি এটা তেজপাত দিছোঁ আৰু এটা সৰুকৈ কাটি লোৱা পিঁয়াজ দিছোঁ। আৰু এয়া আদা নহৰু পেষ্ট বনাই লৈছিলোঁ, এয়া দিছোঁ। আৰু লগতে এয়া মই পিঁয়াজৰো পেষ্ট বনাই লৈছিলোঁ, এয়াও দি দিছোঁ। আৰু লগতে মই 2টা বিলাহী কাটি পেষ্ট বনাই লৈছিলোঁ, এইখিনিও দি দিছোঁ। এতিয়া ইয়াতে অকণমান মই হালধি দি দিছোঁ। আৰু এতিয়া হেতাখনেৰে মই এইখিনি সমানে ভালকৈ লৰাই দিছোঁ। আৰু এইখিনি 4-5 মিনিটমান সময় মই ভাজি ল'ম। আৰু এয়া 4-5 মিনিটমান ভজাৰ পিছত ইয়াতে মই অকণমান নিমখ দি দিছোঁ। আৰু এইখিনি আকৌ মই অকণমান সময় ভাজি ল'ম। আৰু এয়া দেখিছে 10 মিনিটমান সময় এইখিনি ভজাৰ পিছত খুব ধুনীয়াকৈ গাৰ পৰা পানীবিলাক শুহি ল'লে আৰু ছাইডত তেলবিলাক অকণমান বিৰিঙিবলৈ ধৰিছে। ইমানটো জোখলৈকে মই এইখিনি ভাজি ল'লোঁ। এতিয়া ইয়াতে অকণমান মই পানী দিছোঁ, আপোনালোকে পানী নিদিলেও কথা নাই, মই অকণমান পানী দি লৈছোঁ। এতিয়া পানী দিয়াৰ পিছত এইখিনি মই অকণমান সময় এয়া উতলিবলৈ ৰাখি দিম। ভালকৈ লৰাই দিছোঁ তাৰ আগতে। আৰু অলপ সময় পিছত এয়া ধুনীয়াকৈ উতল আহি গ'ল। এতিয়া ইয়াতে মই ফ্ৰাই কৰি ৰখা বেঙেনাখিনি এনেকৈ দি দিছোঁ। এয়া আটাইখিনি বেঙেনা মই এনেকৈ দি দিছোঁ এচুকল এচুকলকৈ। এয়া মোৰ বেঙেনাখিনি দিয়া হৈ গ'ল।
এতিয়া অকণমান হেতাখনেৰে বেঙেনাখিনি তল ওপৰ কৰি দিছোঁ আৰু লক্ষ্য কৰিব লাগিব যাতে বেঙেনাখিনি ভাগি নাযায়। আৰু এয়া দেখিছে ধুনীয়াকৈ উতল আহিবলৈ আৰম্ভ কৰিছে আৰু ৩-৪ মিনিটমানৰ পিছত এয়া লাহে লাহে উতল অকণমান বাঢ়িবলৈ ধৰিছে আৰু এইখিনি এয়া ধুনীয়াকৈ উতল আহি গ্ৰেভি নিচিনা হৈ গ'ল। এইখিনি প্ৰায় হৈয়ে গৈছে আৰু ৩-৪ মিনিটমান এনেকৈ উতল আহিবলৈ ৰাখি দিছোঁ এয়া। আৰু এইখিনি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া অকণমান ওচৰৰ পৰা আজি মই বনোৱা বেঙেনা তৰকাৰীখন আপোনালোকক এয়া দেখুৱাই দিবলৈ লৈছোঁ। এয়া চাওক বেঙেনা তৰকাৰীখন আজি মই বনোৱা। এইখন দেখিবলৈ খুব ধুনীয়া হৈছে আৰু খাবলৈও খুব সোৱাদ লগা হৈছে। কালাৰটো খুব ধুনীয়াকৈ আহিছে। আপোনালোকে এনেকৈ বেঙেনা তৰকাৰী বনাই খাইছেনে নাই জনাব। আৰু যদি আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু ভিডিঅ'টো কেনে দেখিছে জনাই কমেণ্ট এটাও কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। লগতে আপোনালোক সকলোলৈকে মোৰ ধন্যবাদ থাকিল।